কোনোবাই এখন আদিৰ দেউতাক হাৰি গ'ল আৰু আদিৰ দেউতাকে আদি আৰু অদিতিক আঁকোৱালি ল'লে আৰু ঘৰৰ ভিতৰত সোমাবলৈ দিলে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচালৰ সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত দেখিবলৈ পাব আদি আৰু অদিতি ঘৰলৈ যাবলৈ ওলোৱাত আদিৰ দেউতাকে তহঁত কলৈ যোৱা, তহঁতক মই এনেকৈ যাব দিব নোৱাৰোঁ, তহঁত ঘৰলৈ উভতিয়া বুলি আদি আৰু অদিতিৰ আগত ক'ব। আৰু তেতিয়া আদি আৰু অদিতিৰ মনটো বহুত ভাল লাগিব আৰু আদিৰ মাকে আদিৰ দেউতাকক আপুনি যে ইমান সহজতে ইহঁত দুটাক গ্ৰহণ কৰিব বুলি মই ভবাই নাছিলোঁ, আজিহে মোৰ মনটো বহুত ভাল লাগিছে বুলি আদিৰ দেউতাকৰ আগত ক'ব। আৰু তেতিয়া আদিৰ দেউতাকে বেলেগ কথা কিছুমান চিন্তা কৰি থাকিব। এতিয়া বাৰু আদিৰ দেউতাকে অদিতিৰ লগত ষড়যন্ত্ৰ কৰিবলৈ অদিতিক বাৰু ঘৰলৈ আহিবলৈ দিছে নেকি, দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আজিৰ খণ্ডটিত মন্দিৰাই আদিৰ দেউতাকে আদি আৰু অদিতিক ঘৰত সোমাবলৈ দিয়াৰ বাবে মন্দিৰাৰ বহুত খং উঠিব আৰু মন্দিৰাই খুৰীয়েকৰ ওচৰলৈ গৈ দেউতাই ইমান সহজত আদি আৰু অদিতিক মানি ল'ব বুলি মই ভবাই নাছিলোঁ বুলি খুৰীয়েকৰ আগত ক'ব। আৰু তেতিয়া খুৰীয়েকে আদিয়ে দেউতাকৰ বুকুত গোৰ মাৰিছে যদিও আদিত্য ভাগৱতীয়ে পুত্ৰৰ মুখত ক্ষমা কৰি দিছে বুলি মন্দিৰৰ আগত ক'ব। আৰু তেতিয়া মন্দিৰাই হ'লেও মই হাৰি যাব নোৱাৰোঁ, ইহঁতৰ কিবা এটা ব্যৱস্থা কৰিব লাগিব বুলি মন্দিৰাই খুৰীয়েকৰ আগত কোৱা দেখিবলৈ পাব। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। ধন্যবাদ।